এনেকুৱা নহয় যে এই পেপাৰ লিকবোৰ অকল বিজেপিৰ দিনত হৈছে। 1997 চনত এই একেজন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান সেইজন ব্যক্তিয়ে কিন্তু মাৰ খাব লগা হৈছিলে সেই পেপাৰ লিকৰ এগেইনষ্টত প্ৰটেষ্ট কৰাৰ কাৰণে। সেইটো সময়ত তেওঁ ABVPৰ এজন লিডাৰ আছিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ, আৰু সেই পেপাৰ লিক হোৱাৰ কাৰণে তেওঁ উৰিষ্যাত ধৰ্ণা দিছিল। কিন্তু আজি সেই একেজন ধৰ্মেন্দ্ৰ প্ৰধান যেতিয়া এজন শিক্ষামন্ত্ৰী হৈ গ'ল, তেওঁ কিন্তু এতিয়া একাউণ্টেবিলিটি ল'বলৈ ওলাই অহা নাই। তেওঁ নিজে মানি ল'বলৈ খোজা নাই যে এইবোৰ ভুল হৈছে। ये तो दहशतगर्दों का बी टीम है जिन लोगों को प्रजातंत्र ने सरे से अस्वीकार किया। যিজন ব্যক্তিয়ে এটা সময়ত সেই পেপাৰ লিকৰ বিৰোধ কৰিছিলে, মাৰ খাইছিলে, তেওঁৰ আণ্ডাৰতে কিন্তু আজি আমাৰ নৱপ্ৰজন্মই জেন জিয়ে মাৰ খাব লগা হৈছে, বহুতো হস্পিটেলাইজ হ'ব লগা হৈছে। তাতকে আৰু লজ্জাৰ কথা কি আছে? চ' আল্টিমেটলি আমি এটাই গম পাওঁ যে যি ৰজা হয় তেওঁ বাকীবিলাকৰ কথা পাহৰি যায়। প্ৰজাৰ কথা ৰজাই কেতিয়াও ভাবিবলৈ সময় নাই। এই প্ৰটেষ্টটো কোনো ধৰণৰ পলিটিকেল প্ৰটেষ্ট নহয়। এই প্ৰটেষ্টটো হৈ গ'ল আমাৰ এডুকেশ্যন চিষ্টেমটো ৰিফৰ্ম কৰাৰ কাৰণে প্ৰটেষ্ট, ভাল কৰাৰ কাৰণে প্ৰটেষ্ট, যি অন্যায় অনিয়ম হৈ আছে সেইবিলাক দূৰ কৰাৰ কাৰণে প্ৰটেষ্ট, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে প্ৰটেষ্ট। ইয়াত অকল মানুহে বিচাৰি আছে একাউণ্টেবিলিটি, কোনে দায়িত্ব ল'ব এই 2 নম্বৰী কামবিলাকৰ কাৰণে। এটা সময়ত লাল বাহাদুৰ শাস্ত্ৰীৰ নিচিনা মানুহে ৰেল এক্সিডেণ্ট হোৱাৰ কাৰণে মৰেল ৰেছপনচিবিলিটি লৈ পেলাই ৰিজাইন কৰিছিলে। ইণ্ডিয়ান এয়াৰলাইন্স 605 ক্ৰেছ হোৱাৰ কাৰণে সেইটো সময়ৰ এভিয়েশ্যন মিনিষ্টাৰ মাধৱ ৰাও সিন্ধিয়াই ৰিজাইন কৰিছিলে। 1999 চনত গৈছল ৰেল এক্সিডেণ্টৰ কাৰণে নীতিশ কুমাৰে পদত্যাগ কৰিছিলে। এটা সময়ত জৰ্জ ফাৰ্ণাণ্ডেজেও প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা পদত্যাগ কৰিছিলে, যদিও নেকি পিছত আকৌ তেওঁ জইন কৰে। এনেকুৱা বহুতো উদাহৰণ ওলাব এই একাউণ্টেবিলিটিৰ। এজন ভাল লিডাৰ তেতিয়াহে হ'ব পাৰিব যদিহে তেওঁ ভালদৰে নিজৰ দায়িত্ব পালন কৰিব, গোটেই সমাজখনক লিড কৰিব, আৰু যদি তেওঁ ব্যৰ্থ হয় সেই ব্যৰ্থতাৰ দায়িত্বও কিন্তু তেওঁ ল'ব পাৰিব লাগিব। তেতিয়াহে এজন কিন্তু ভাল লিডাৰ হ'ব পাৰিব, এজন ভাল নেতা হ'ব পাৰিব। চ' আজি কিন্তু আমি এই একাউণ্টেবিলিটি বৰ্তমানলৈকে দেখা নাই। আমি আশা কৰিছোঁ যে এই নেতাসকলে সেই একাউণ্টেবিলিটি বুজি পাব, আৰু তেওঁলোকে যি ধৰণে আগতে আমাৰ এডুকেশ্যন চিষ্টেম বা গোটেই ভাৰতবৰ্ষখন ৰিফৰ্ম হোৱাটো বিচাৰিছিলে সেইদৰে আজিও বিচাৰিব, আৰু একাউণ্টেবিলিটি ল'ব, আৰু নিজৰ ব্যৰ্থতাক লুকুৱাই ৰাখিবলৈ আৰু চেষ্টা নকৰিব। আশা কৰিছোঁ এই গোটেই চিষ্টেমবোৰ এটা ভাল পথেৰে আগুৱাই যাওক, ভাৰতখন গণতান্ত্ৰিক দেশ হিচাপত আৰু বেছি শক্তিশালী হওক, নৱপ্ৰজন্মই যিখিনি পাব লাগে মিনিমাম সেই গোটেইখিনি পাওক, আৰু চৰকাৰে নিজৰ ব্যৰ্থতাক লুকুৱাতকৈ একাউণ্টেবিলিটি লৈ কেনেদৰে আৰু বেছি ভাল কৰিব পাৰি তাৰ কাৰণে চেষ্টা কৰক। ধন্যবাদ।